নমস্কাৰ, মই আজি জ্যোতি হাজৰিকাৰ পুনৰবাৰ লৈ আহিছোঁ আজি দেওবৰীয়া বিশেষ। আৰু আজি দেওবৰীয়া বিশেষ হৈছে মই আজি বনাম চিকেন পকৰি। চিকেন পকৰিয়ে কওক, আপোনালোকে চিকেন পাকোৰা কওক, নাইবা আমি খাটি অসমীয়া ভাষাত ক'বলৈ হ'লে মাংস দি পকৰি, নহয়নে বাৰু? গতিকে বাৰু যি কি নহওক, এয়া সকলোখিনি আগতীয়াকৈ ৰেডি কৰি থৈছিলোঁ দেই। আৰু বিশেষকৈ যদিও বতৰটো ডাৱৰীয়া, কিন্তু আজি হ'লেও কিন্তু গৰমটো কমা নাই, কোনো গুণে কম হোৱা নাই। সূৰ্য দেৱতাই একদম পূৰা গৰমটো দি আছে, লুকাই হ'লেও মানে দি আছে। আৰু তাৰপিছতে সকলোখিনি যিহেতু ৰেডি কৰিয়ে থৈছিলোঁ, গতিকে এইখিনি বেছি সময় নালাগিলে। আৰু ধুনীয়াকৈ তেলকণ গৰম কৰি দি দিলোঁ তেলত। আৰু যেতিয়াই পকৰিখিনি দি দিলোঁ তেলত, একদম নাচিবলৈ লাগি গ'ল পূৰা বুলবুল বুলবুল। আৰু এয়া ধুনীয়াকৈ হৈ গ'ল। আৰু সদায়নো বোলো কিমান এক ধৰণৰকৈ কৈ থাকিম কথাখিনি, গতিকে আজি অকণমান ধেমেলীয়া সুৰত ক'বলৈ বুলি চেষ্টা কৰিছোঁ। মানে আচলতে এনেদৰে নৰ্মেলিয়ে ক'ম আৰু, কিন্তু হ'লেও অকণমান আজি বেলেগ ধৰণে কৈছোঁ। বাৰু এয়া পকৰি ৰেডি হৈ গ'ল ধুনীয়াকৈ। বা আপোনালোকে বাৰু খাই ভাল পায় নে নাপায় সেইটো ক'ব দেই। বাৰু মই কালাৰ কিন্তু বেলেগ একো ব্যৱহাৰ কৰা নাই, অকল মাত্ৰ জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ, নিমখ হালধি তেনেদৰে দিছোঁ। বিশেষ একো কালাৰিং ব্যৱহাৰ কৰা নাই। আৰু বহুতে কালাৰৰ কাৰণে কাশ্মীৰ পাউডাৰ নাইবা তেনেকুৱা ৰেড চিলি তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, মই কিন্তু ব্যৱহাৰ কৰা নাই। আপোনালোকে সেইবিলাক ব্যৱহাৰ নকৰিও এইদৰে ধুনীয়াকৈ এটা কালাৰ আনিব পাৰে। খালি গেছটো অকণমান কমাই ল'ব লাগিব আৰু অলপ সময়ৰ কাৰণে ৰাখি থ'ব লাগিব। গতিকে এয়া মই আজি ঠাণ্ডাৰ লগত খালোঁ। যিহেতু গৰমৰ দিন, গতিকে ঠাণ্ডাৰ লগতে খাই বেছি ভাল লাগে। আৰু আজিলৈ ভিডিঅ' ইমানেই আছিল, এতিয়া আহিছোঁ, বাই।